যিটি কথা এইটো হাগ্ৰামাই ক'ব পাৰে। সমাজখনক আমি ভাল পাওঁ, গুলি ফুটোৱা কামটো প্ৰমোদ বৰাই নকৰে। যি মানুহ এছেম্বলিতে আহিবলৈ সাহস নাই, ই চৰকাৰ চলাব। 12ৰ সংঘৰ্ষৰ সময়ত ক'ত লুকাই আছিলে তেখেতে? কিয় সংঘৰ্ষ হ'ল এই সময়ত? হাগ্ৰামা মহিলাৰীৰ কোনো ভেলু নাই। 5 বছৰত একদিন তেখেতে এছেম্বলিত আহিলে ভেলু থাকিলে হয়। হাগ্ৰামাৰ সময়ত ভয়কে সময় কাটাব লগা হৈছিলে। আজি ইমান এটা সুন্দৰ পৰিৱেশ, এই পৰিৱেশবিলাক হাগ্ৰামা মহিলাৰীয়ে ভাবিব নোৱাৰিব। ৰাজনীতি কৰাৰ স্বাৰ্থত যিটি কথা এইটো হাগ্ৰামাই ক'ব পাৰে। সমাজখনক আমি ভাল পাওঁ, সমাজৰ কাৰণে আমি আছোঁ, জাতিটোক আমি ভাল পাওঁ, জাতিৰ কাৰণে আছোঁ। আৰু দীঘলীয়া এটা নিজৰ সময়খিনি আমি জাতিৰ কাৰণে দিছোঁ আৰু ইয়াৰ এটা ডাঙৰ উদ্দেশ্য আছে। আৰু আজিৰ সময়ত এই যিটি কথাবিলাক হাগ্ৰামা মহিলাৰীয়ে ক'ব পাৰে। গুলি ফুটোৱা কামটো প্ৰমোদ বৰাই নকৰে। গুলি ফুটোৱা কামটো হাগ্ৰামা মহিলাৰীয়ে কৰি আহিছে। আজিও তেখেতৰ কেছ আছে, আমি জানাত। যিটি কথা কৈ ভোট দুটা কালেকশ্যন কৰি কি কৰিব? এইটো এছেম্বলিতে নাহিলে 5 বছৰ। যি মানুহ এছেম্বলিতে আহিবলৈ সাহস নাই, ই চৰকাৰ চলাব। যোৱা 17 বছৰ কেনেকৈ চৰকাৰ চলাইছিল এইটো আপোনালোকে নুসুধে তেখেতক। সোধকচোন ভালকে কেনেকৈ চৰকাৰ চলাইছিল, কেইখন স্কুল বনাইছিল, কেইখন দলং বনাইছিল, কেইখন ৰাস্তা বনাইছিল, সমাজখন কি অৱস্থাত আছিলে। 2012ৰ সংঘৰ্ষৰ সময়ত ক'ত লুকাই আছিলে তেখেতে? কিয় সংঘৰ্ষ হ'ল এই সময়ত? আমাৰতো 5 বছৰৰ এটাও সংঘৰ্ষ নহ'ল। 2008ত ওদালগুৰিত কিয় সংঘৰ্ষ হ'ল? এই সময়ত ক'ত লুকাই আছিলে তেখেতে? আমাৰ সময়তো এটাও সংঘৰ্ষ হোৱা নাই। আজি তেখেতে যিটি কথা ক'লে হ'ব নেকি? সমাজখন আমি ভাল পাওঁ, সমাজখন আগুৱাই নিয়াটো আমি নিজৰ এটা সেৱা বুলি ভাবোঁ। আৰু আজি 26টা জনগোষ্ঠী 35 লাখ জনসাধাৰণ লৈ আগবাঢ়ি যোৱাটোৱে UPPL দলৰ নীতি। BPFৰ এনেকুৱা কোনো নীতি নাই। হাগ্ৰামাই যিটো কয় সেইটোৱে কথা। তো সেইকাৰণে হাগ্ৰামা মহিলাৰীৰ কোনো ভেলু নাই। 5 বছৰত একদিন তেখেতে এছেম্বলিত আহিলে ভেলু থাকিলে হয়। যিহেতু একদিনো জিকি পেলাই একদিনো এছেম্বলিত আহিব নোৱাৰিলে, হাগ্ৰামাৰ ভেলু নাই, তাতে মিনিংলেছ। আৰু BPFে এনেকুৱা এজন নেতাৰ লগত কাম কৰি আছে, যোনে নেকি চবচে দৰ্পক, এছেম্বলিত আহি কথা ক'বলৈ ভয় কৰে, UPPLক মোকাবিলা কৰিবলৈ ভয় কৰে। এনেকুৱা ভয়াতুৰ এটা নেতাৰ লগত BPFৰ মানুহবিলাকে কাম কৰি আছে। আজি হাগ্ৰামাই কোৱা কথা আপোনালোকে প্ৰশ্ন কৰি আছে, মোকো সোধক। 5 বছৰ ময়ো চৰকাৰ চলালোঁ, ময়ো কাম কৰিলোঁ। অকল হাগ্ৰামাৰ প্ৰশ্ন যদি মই দি ফুৰিব লাগে, UPPL মডেল পলিটিক্সত আমি শান্তি প্ৰতিষ্ঠা কৰিছোঁ। বড়ো অনাবড়ো এইটো এটা পৰিৱেশ আছিলে, আমি সমন্বয় ঘূৰাই আনিছোঁ। মাটি বাৰী মানুহক দিছোঁ আমি, তেখেতে মাটি বাৰী দিব পৰা নাছিলে। মানুহক জীয়াই থকাৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিছোঁ। মানুহৰ মুখত হাঁহি ঘূৰাই আনিছোঁ, বিশ্বাস এটা ঘূৰাই আনিছোঁ। এই কথাবিলাক আমি কৰিছোঁ, এটা হাগ্ৰামাই কৰা নাই। হাগ্ৰামাৰ সময়ত ভয়কে সময় কাটাব লগা হৈছিলে। চব মানুহে দিনে নিশাই ভয়কে সময় কাটাব লগা হৈছিলে। জীৱনটো মানে